30 বছৰৰ ভিতৰতেই পাতক বিয়া। অসমীয়া মানুহে 2-3টা সন্তান জন্ম দিয়ক। সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক। নহলে 20-30 বছৰত অসমীয়া মানুহ নাইকিয়া হ'ব। এয়া মুখ্যমন্ত্ৰীৰ আহ্বান। কাৰ কাৰ বিয়া হোৱা নাই? হাত দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। ধুবুৰী মানকাচৰত বাচ্চাই বাচ্চা। অসমীয়া মানুহৰ সংখ্যা কমি আহিছে। 30 বছৰৰ আগতে সকলোৱে বিয়া পাতিব লাগে। 1 বছৰৰ ভিতৰত সকলোৱে সোনকালে বিয়া পাতক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। 30 বছৰলৈকে বিয়া পাতিবলৈ ৰখি থকাৰ বাবে অসমীয়া মানুহৰ সংখ্যা কমি গৈছে। বিয়া পলমকৈ পতাৰ বাবে অসমীয়া মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে। অসমীয়া গাঁৱত আজিকালি শিশু দেখিবলৈ নাই। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য। কাৰ কাৰ বিয়া হোৱা নাই? হাত দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকী সকলে নাতি দেখাই পাইছিলে। আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা-9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জেগাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমচে কম এটা।
দুটালৈকেতো জন্ম দিব লাগে নাই দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰো ল'ৰাটো জন্ম হলে কেনেকে খুৱাম সেই ইমান চিন্তা কৰি থাকিলেতো নহব আমাৰ অসমীয়া মানুহৰ হজ থাকিব লাগিব নে নাই 20 বছৰ পিছত 50 বছৰ পিছত সেই কাৰণে যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু জুনে এবছৰ দুবছৰ বিয়া পাতি সৰকাৰি চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে এই দুটা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে আজি আমাৰ এটো বহুত সিৰিয়াস কথা কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ গাঁৱত গৈতো এটা বাচ্চা নেদেখুৱে আৰু ধুবুৰী মানকাছাৰত গলে বাচ্চাই বাচ্চা তেতিয়া মই ভাবো যে 20-30 বছৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ দুজন আছিল মই যদি দুজন নকৰো সাইকেলটো কেনেকৈ থাকিব আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে উজনিত গলেতো মই বহুত ফিল কৰো কালি মই উজনি অসমত আছিলো মই কেনে বহুত ফিল কৰো যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গল কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে বাকি মানুহে 8টা 9টা দি আছে ভয়ে কৰা নাই গতিকে দুটা কাম হ'ব লাগে আমাৰ 2-3টা লৈকে যাব লাগে আৰু যা 8টা 9টা আছে কি 2-3টা লৈকে নামিব লাগে এই দুইটা কাম হলেহে আমাৰ ব্যালেন্স থাকিব ভাৰসাম্য থাকিব যত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু যত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম এখিনি নকলুহেঁতেন জয়াই অসমটো কোৱাৰ কাৰণে মোৰ ভাবিলো যে কেনেকে জয়াই অসম হ'ব পাৰে মই এইটো বুজাই দিলো এতিয়া কিছুমান জায়গাত আমি কাম কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মানুহ আনিছো যদি কাম কৰা ল'ৰা ছোৱালী নাথাকে আনিবতো লাগিবই আৰু তেওঁলোকে লাহে লাহে সংখ্যাগৰিষ্ঠ হ'ব আমি সংখ্যালঘিষ্ঠ হ'ম আৰু যত আকৌ বেছি বাচ্চা জন্ম দি আছে তেওঁলোকে দৰিদ্ৰতাৰ শিকাৰ হৈছে ল'ৰা ছোৱালীক পঢ়াব পৰা নাই দৰিদ্ৰ হৈছে গতিকে এইবিলাকো আমি ডেফিনেটলি চিন্তা কৰিব লাগিব আজি আমাৰ শক্তি বিভাগত বেসিক্যালি এপিডিসিএলত আমি 1329 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম 1329 গৰাকী প্ৰাৰ্থীক ইয়াতে নিযুক্তি পত্ৰ দিয়াত অসুবিধা হ'ব সেই কাৰণে আপোনালোকে আমাৰ ওয়েবসাইট আজি নাম পাব এপিডিসিএলৰ ওয়েবসাইটৰ পৰা আপোনালোকে এপইন্টমেন্ট লেটাৰ কেখন গধুলি ডাউনলোড কৰি ল'ব নিউজ ডেস্ক ৰিপোৰ্ট A News 24/7